নাই মই আজি 3 দিনে হ'ল এই কথাটো গম পোৱা। মোৰ বন্ধুবিলাকে ফোন কৰি ক'লে যে এটা গীত এই আপোনাৰ নাযাবা নাযাবা গীতটো মানে কোনোবাই ইউজ কৰিছে, কোনোবা পাৰ্টিয়ে মানে কি মনত ৰাখিছে অসম নে মনত ৰাখিব অসম, এই দুটা নাম আছে ফেচবুক একাউণ্ট এটাই। মোৰ এই নাযাবা নাযাবা গীতটিৰ সুৰ আৰু মোৰ মিউজিক ট্ৰেকটো ইউজ কৰি ৰাজনৈতিকভাৱে মানে গীত হিচাপে ব্যৱহাৰ কৰিছে। আপোনাৰ লগত যোগাযোগ কৰিছিল নে? নাই নাই, মোৰ লগততো কোনো যোগাযোগ এতিয়ালৈকে কৰা নাই আৰু কোনেও মোৰ পৰা অনুমতি লোৱা নাই। সেইটোৱে কথা। আৰু মই খুব দুখ পাইছো। আৰু মই এতিয়া মোৰ ল এডভাইজাৰৰ লগত কথা চলি আছে। হয়তো অহাকালি তেখেতে যেনেকে বাঢ়িব দিয়ে মই তেনেকে আগবাঢ়িম। এতিয়া বিষয়টো হৈ পৰিছিলে যে মানে যোৱাকালি নহয়, চৰি অহাকালি। কওক। বিশেষভাৱে সামাজিক মাধ্যমত এই গানটো খুবেই ভাইৰেল হৈ পৰিছে আৰু এতিয়া বিভিন্নজনে কোৱা আৰম্ভ কৰিছে যে শিল্পী গৰাকীৰ অজ্ঞাতে এটা ৰাজনৈতিক দলে কেনেকৈ সাহস পালে এই গানটোক লৈ, আৰু তাক লৈ এতিয়া বিভিন্নজনে ক্ৰিয়া প্ৰতিক্ৰিয়া কৰা দেখা পাইছে। বিশেষভাৱে আপোনাৰ অনুৰাগীসকলেও প্ৰশ্ন কৰিছে। সেইটোৱেতো ময়ো প্ৰশ্ন কৰিছো যে মোৰ অনুমতি নোলোৱাকৈ কেনেকে ললে গীতটো। এইটো মোৰতো এবাৰ অনুমতি ল'ব লাগিছিলে যে আপোনাৰ এই গীতটি আমি এনেকে ইউজ কৰিব বিচাৰো, কি কয় সেইটো বাৰু পিছৰ কথা আছিলে। মই দিওঁ নিদিওঁ সেইটো পিছৰ কথা। মোৰ কোনো অনুমতি নোলোৱাকৈ আৰু মনত ৰাখিছে অসমে নে মনত ৰাখিব অসমে, দুটা নাম আছে সিহঁতৰ একাউণ্টৰ। সেই ফেচবুক একাউণ্টটোৱে মোৰ এই গীতটি মানে অপপ্ৰচাৰ কৰি আছে। আপোনাৰ গানটো ভইচটো আপোনাৰ এআইত জেনেৰেশ্যন কৰাৰ ধৰণে আমাৰ লাগিল, নাযাবা নাযাবা গানটো, আৰু ভইচটো এআই জেনেৰেশ্যন কৰাৰ দৰে লাগিল যেন আপোনাৰ। নাই এআই জেনেৰেশ্যন হয় জানো? এইটোতো মই কোনোবাই গোৱা যেন লাগিছে চাগে। চেম আপোনাৰ সুৰত। মোৰ সুৰ আৰু মানে মোৰ মিউজিক ট্ৰেকটো ইউজ কৰিছে। ভৱেশ দা, এটা প্ৰশ্ন থাকিব। বিশেষভাৱে আপোনাৰ এজন জ্যেষ্ঠ শিল্পী আপুনি, আৰু আপুনি আজিলৈকে ৰাজনৈতিক ক্ষেত্ৰত প্ৰত্যক্ষভাৱে ৰাজনীতিত যোগাযোগ কৰা আমি দেখা নাই, প্ৰত্যক্ষ ৰাজনীতিত, সক্ৰিয় ৰাজনীতিত। দেখা নাই আৰু নেদেখিবেও। মই এইবিলাক ভাল নাপাওঁ। মই সদায় গানৰ মানুহ, মই সদায় গানত থাকিব বিচাৰো আৰু অসমৰ ৰাইজে মোক যিটো মৰম চেনেহ আজিলৈ দি আছে তেনেকে যাতে মোক অসমৰ ৰাইজে দি থাকে সেইটোৱে মই বিচাৰো। মই কোনো ৰাজনৈতিক দলত বা কোনো এনেকুৱা হেৰিত মই জড়িত হবলৈ মোৰ ইচ্ছা নাই। এটা দুষ্ট চক্ৰ নামি পৰিছে নেকি আপোনাৰ বিৰুদ্ধে? সন্মুখত বহাগ বিহু, এনে সময়তে এটা ৰাজনৈতিক দলৰ এটা গীতৰ সৈতে আপোনাৰ কণ্ঠ মিলাই এটা গানত আপোনাৰ বিৰুদ্ধে এটা দুষ্ট চক্ৰ নামি পৰিছে নেকি? বিভিন্ন সময়ত দেখো যে বহাগ বিহুৰ প্ৰাকক্ষণতে কুমাৰ ভৱেশ দা বিতৰ্কত সোমাই পৰে, এনে ধৰণৰ যিবিলাক আপুনি নিবিচাৰে। নাই, সেইটো মই এতিয়া ক'ব নোৱাৰিম, কাৰণ তেনেকুৱাতো থাকেই বাৰু, আমাৰ লাইনতো থাকেই এইবিলাক। কিন্তু সেইটো এতিয়ালৈ মই যিহেতুকে মই পাৰফেক্টলি কথাটো গম পোৱা নাই, মই ক'ব নোৱাৰিম। কিন্তু মই বেয়া পাইছো বা আৰু এতিয়া একচন লোৱা হ'ব। মনত ৰাখিছে অসমে বা মনত ৰাখিব অসমে এই ফেচবুক একাউণ্টৰ বা পেজখনৰ মানে বিৰুদ্ধে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ প্ৰতিক্ৰিয়াৰ বাবে। থেংক ইউ।